অকল শিক্ষকসকলেই নহয়, শিক্ষকৰ লগতে অন্য যিসকল সমগ্ৰ শিক্ষাৰ আণ্ডাৰত যিখিনি কৰ্মচাৰী থাকে, প্ৰত্যেকেই এতিয়া দিব লাগিব শিক্ষা সেতু এপত এটেণ্ডেঞ্চ। এখনি বৃহৎ নটিফিকেশ্যন প্ৰকাশিত হৈছে, আপোনালোকে ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছে। অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীপাৰা গুৱাহাটী 15/1/2026 তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে, অৰ্থাৎ আজিৰ তাৰিখত। যিহেতু ভিডিঅ'টো আজি প্ৰস্তুত কৰা হৈছে 15 তাৰিখে আৰু এই ভিডিঅ'টো আপলোড 16 তাৰিখে কৰা হ'ব। তো আজিৰ তাৰিখতেই এইখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। তো ইয়াতে চাওক, টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা অসম, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ সমগ্ৰ শিক্ষা অসমৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দি দিয়া হৈছে। ৰিগাৰ্ডিং এটেণ্ডেঞ্চ থ্ৰু শিক্ষা সেতু, শিক্ষা সেতু এপত এটেণ্ডেঞ্চক লৈ এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। ভিডিঅ'টো হ'লে আগবঢ়াৰ আগত এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেলত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। এতিয়া চাওক ইয়াতে কি দিলে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ, ইট ইজ টু ইনফৰ্ম ইউ ডেট দ্য শিক্ষা সেতু এপ ইজ বিং ইউজড ফৰ অনলাইন এটেণ্ডেঞ্চ অফ টিচাৰ্ছ এজ ৱেল এজ অফিচিয়েলছ অফ সমগ্ৰ শিক্ষা অসম। তো দেখিলে এই শিক্ষা সেতু এপ যিটো থাকে, সেই এপটো অকল শিক্ষকসকলৰ কাৰণে নহয়, এই এপটো যিখিনি অফিচিয়েল থাকে সমগ্ৰ শিক্ষা অসমৰ আণ্ডাৰত তেওঁলোকৰ কাৰণেও হয়। অৰ্থাৎ আমি যদি শ্বৰ্ট ফৰ্মত ক'ব বিচাৰোঁ, তেতিয়াহ'লে সমগ্ৰ শিক্ষাৰ আণ্ডাৰত যিখিনি কৰ্মচাৰী থাকে তেওঁলোকৰ কাৰণেও এই আপোনাৰ এখন যিটো শিক্ষা সেতু এপ, সেই এপটো হৈ যায়। তাৰপিছত এইটো হৈছে আপোনাৰ এটা অনলাইন এটেণ্ডেঞ্চ এটা প্ৰগ্ৰাম হয়, এটা ছিষ্টেম হয়। তাৰপিছত লিখিছে, বাট দিছ হেজ কাম টু দ্য নটিচ অফ আণ্ডাৰচাইন ডেট এটেণ্ডেঞ্চ অফ ডিষ্ট্ৰিক্ট এণ্ড ব্লক ফাংচনেৰিজ আৰ নট ছাবমিটেড দেয়াৰ এটেণ্ডেঞ্চ থ্ৰু শিক্ষা সেতু এপ। তো দেখিলে ইয়াতে কোৱা হৈছে যে ইয়াতে নটিচ কৰা হৈছে বা দেখা হৈছে এটেণ্ডেঞ্চখিনি ডিষ্ট্ৰিক্ট আৰু ব্লক লেভেলত ইয়াতে ছাবমিশ্যন কৰা হোৱা নাই বুলি ইয়াতে পৰিলক্ষিত হোৱা বুলি কৈছে। তাৰপিছত কৈছে, ইউ আৰ দিয়াৰ ফৰ ডিৰেক্টেড টু এনচিয়ৰ ডেট অল দ্য ডিষ্ট্ৰিক্ট লেভেল, ব্লক লেভেল অফিচিয়েলছ অফ সমগ্ৰ শিক্ষা, PM পোষণ এণ্ড আদাৰ ফাংচনেৰিজ অফ ইয়ৰ ডিষ্ট্ৰিক্ট শুড ছাবমিট দেয়াৰ এটেণ্ডেঞ্চ কম্পালচৰি এট শিক্ষা সেতু উইথ এপ উইথ ইমিডিয়েট ইফেক্ট। তো ইয়াতে ক'লে যে যিখিনি ডিষ্ট্ৰিক্ট লেভেলৰ হ'ব পাৰে বা ব্লক লেভেলৰ হ'ব পাৰে অফিচিয়েল, বা সমগ্ৰ যিখিনি PM পোষণৰ আৰু আদাৰ যিখিনি ফাংচনাৰীজ আছে, আদাৰ যিখিনি কৰ্মচাৰী আছে, তো সেই গোটেইখিনি কৰ্মচাৰী ব্লক লেভেলৰ হওক, ডিষ্ট্ৰিক্ট লেভেলৰ হওক, PM পোষণৰ হওক বা অন্য কিছুমান যদি কৰ্মচাৰী থাকে, তেওঁলোকৰ ক্ষেত্ৰত কি কৈছে যে শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিয়াটো মেণ্ডেটৰী বা কম্পালচৰি কৰি দিয়া হৈছে। আৰু এইটো ইমিডিয়েট এফেক্ট, অৰ্থাৎ তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ এইখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে।